ভাৰতীয় ছাত্ৰ সংগঠনৰ উদ্যোগত প্ৰাগজ্যোতি আদৰ্শ বিদ্যালয়ত মানে হেৰি পাতিলে বিষ্ণু প্ৰসাদ ৰাভা দিৱস পাতিলে তো কি ক'ব? আচলতে বিষ্ণু প্ৰসাদ ৰাভাৰ যি আদৰ্শ লৈ পেলাই তেওঁ আগবাঢ়িছিলে, তেওঁ বিচাৰিছিলে যে সকলো শ্ৰেণীৰে ব্যক্তিৰে আমাৰ অসমত বসবাস কৰি থকা সকলো শ্ৰেণীৰ ব্যক্তিৰে সমানে সমানে আগবাঢ়ি যাওক, আৰু সেই আদৰ্শ লৈয়ে আচলতে আমাৰ ভাৰতীয় ছাত্ৰ সংগঠন ইণ্ডিয়ান ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন ইমান বছৰে আগবাঢ়ি গৈ আছে। তেখেতৰ আদৰ্শ লৈ পেলাই আমি আচলতে প্ৰথমতে এখন এনেকুৱা সমাজ সৃষ্টি কৰিব বিচাৰিছো যাতে সকলোৰে সমানে ৰাইটছ থাকে, সকলোৰে সমান কথা কোৱা অধিকাৰ থাকে। কাৰণ বৰ্তমান আমি এটা এনেকুৱা পৰিস্থিতিত বসবাস কৰি আছো য'ত কথা কোৱা আচলতে যিটো আমাৰ গণতন্ত্ৰ আটাইতকৈ ডাঙৰ অধিকাৰ বুলি কোৱা হয়, ফাণ্ডামেণ্টেল ৰাইট বুলি কোৱা হয়, সেই ফাণ্ডামেণ্টেল ৰাইট কাঢ়ি নিবলৈ ক'ৰবাত নহয় ক'ৰবাত চেষ্টা কৰা হৈছে। সেইকাৰণে আমি এখন এনেকুৱা সমাজ সৃষ্টি কৰিব বিচাৰিছো য'ত কি সকলো জনজাতি, সকলো শ্ৰেণীৰ ব্যক্তিৰে সিমান এনেকুৱা অধিকাৰ থাকে যে তেওঁলোকে সঁচাটো সঁচা বুলি ক'বলৈ তেওঁলোকৰ এটা পৰিৱেশ পায়। লগতে ভুলটো কোনোবাই যদি ভুল কৰিছে তেওঁ লাগিলে যোনে ব্যক্তি নহওক সেই ভুলটো তেওঁলোকে ভুল বুলি ক'বলৈ যাতে এনেকুৱা এটা পৰিৱেশ পায়। ধন্যবাদ ছাৰ। আজি ভাৰতীয় ছাত্ৰ উদ্যোগত প্ৰাগজ্যোতি আদৰ্শ বিদ্যালয়ত মানে হেৰি পাতিছে, ৰাভা দিৱস পাতিছে, আপুনি কি মানে অতিশয় ভাল কাম এটা কৰা বুলি মই ক'ম। কাৰণ যিগৰাকী মনীষীক বাদ দি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো সমন্বয় কেতিয়াও নহ'লহেঁতেন। সেইগৰাকী মহাপুৰুষ বিষ্ণু প্ৰসাদ ৰাভাৰ আজি এই পুণ্যতিথিত যি কাৰ্যসূচী লোৱা হৈছে, প্ৰথমেই মই প্ৰাগজ্যোতি আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ সম্বন্ধিত শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগে লগে ভাৰতীয় ছাত্ৰ সংগঠনৰ যিসমূহ কৰ্মকৰ্তা বিষয়ববীয়া আছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। এইকাৰণেই যে আজিৰ যুগত আমি যি মোবাইল বা আধুনিক যুগলৈ গৈ আছোঁ, সেই সময়ত যিগৰাকী মনীষীৰ নাম লৈ আজি ইয়াত কাৰ্যসূচী লোৱা হৈছে, এইটো এটা নতুনত্ব আনিলে। এইকাৰণে কৈছোঁ যে আজি ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত আছে, জ্যেষ্ঠ নাগৰিকসকল ইয়াত আছে, আইসকল আছে, মহিলাসকল সকলো আছে। কিন্তু ছাত্ৰ ছাত্ৰীক লৈ এই কাৰ্যসূচী লোৱাৰ পৰা এটা বস্তু আমি ভাল পাইছোঁ যে আগন্তুক দিনত অন্তত 10% হ'লেও ছাত্ৰ ছাত্ৰীয়ে অন্তত বিষ্ণু প্ৰসাদ ৰাভানো কোন এই বিষয়ে তেওঁলোকে জানিব পাৰে। বিষ্ণু প্ৰসাদ ৰাভা বুলি ক'লে আমাৰ লগত এটা বেলেগ সম্পৰ্ক, তেওঁলোকৰ পৰিয়ালৰ লগত। সেইটো ব্ৰিটিছৰ সময়ৰ কথা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ কথা। মোৰ দেউতা লৌহ পুৰুষ ক্ৰীড়াৰত্ন প্ৰেমকান্ত শৰ্মা বিষ্ণু প্ৰসাদ ৰাভাতকৈ 5 বছৰ সৰু আছিল, কিন্তু তেওঁলোক দেউতা আছিল সোঁপন্থী, বিষ্ণু প্ৰসাদ ৰাভা আছিল বাওঁপন্থী। কিন্তু তেওঁলোকৰ অসমৰ বাদে ভাৰতবৰ্ষৰ স্বাৰ্থত তেওঁলোকে একত্ৰিত হৈ ভাৰত মাতৃৰ যি স্বাধীনতা সেই আন্দোলন জঁপিয়াই পৰিছিল। কাৰণ মোৰ দেউতায়ো চট্টগ্ৰামত গৈ ব্ৰিটিছ এমুনেশ্যন চলাই দিছিল, আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ লগত একেলগে ৰেচলিং পালোৱানি কৰিছিল, আৰু বিভিন্ন সময়ত ৰেলৰ লাইন পৰ্যন্ত উঠাই দিছিল। আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ যি কাৰ্যকমনিকা, এই কাৰ্যকমনিকা এটা বস্তু প্ৰমাণ কৰে যে তেখেত একেধাৰে অকল শিল্পী নহয়, তেখেত একেলগে ক্ৰীড়াবিদ আছিল, নাট্যকাৰ আছিল। অসম নাট্য সন্মিলনৰ তেখেত জন্মদাতা আছিল। এইটো বহুতেই নাজানে। 1959 চন আমাৰ জন্মই হোৱা নাই, তেতিয়াই তেখেতে খুব সম্ভৱ ডিব্ৰুগড় অসম নাট্য সন্মিলনৰ জন্ম দিছিলে। আৰু আজি অসম নাট্য সন্মিলন অসমৰ এটা জাতীয় সংগঠন। আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ যি কৰ্মৰাজি, এই কৰ্মৰাজিক যদি বাদ দিওঁ, মই ভাবোঁ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত জটিলতা আহিব। সেইকাৰণে বিষ্ণু প্ৰসাদ ৰাভাক মই অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ আহ্বান জনাইছোঁ, যাতে ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে বিষ্ণু প্ৰসাদ ৰাভাৰ আজি তিথিটো সকলোৱে পালন কৰিছোঁ যদিও তেখেতক আচলতে মহাপুৰুষৰ শাৰীত আনিব লাগে। আৰু তেখেতৰ যিসমূহ বাণী, যিসমূহ কিতাপ পত্ৰ আছে যদিও নতুন প্ৰজন্মক নতুনকৈ শিকোৱাৰ ব্যৱস্থা কৰিব লাগে, যাতে অসমীয়া কলা সংস্কৃতি সাহিত্য আৰু এটা ভাল আছিল যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে একত্ৰিত কৰিব পাৰিছিল। মই হিন্দু, মই মুছলমান, মই খ্ৰীষ্টান বুলি ভাৱ নাছিল তেখেতক সকলোৱে একত্ৰিত কৰিছিল, যাৰ কাৰণে তেখেতৰ প্ৰতি সকলোৱে অনুপ্ৰাণিত হয়। সোঁপন্থী, বাওঁপন্থী আৰু কোনো নিউট্ৰেল সকলো একত্ৰিত হৈ বিষ্ণু ৰাভাৰ লগত আহিছিল। সেইকাৰণে আজি আমি প্ৰতিগৰাকী ব্যক্তিয়ে তেখেতৰ জন্মতিথি হওক বা পুণ্যতিথিয়ে হওক আমি আজি পালন কৰিছোঁ। তাৰ বাবে পুনৰ আজি এই পাঞ্জাবাৰীস্থিত প্ৰাগজ্যোতি আদৰ্শ বিদ্যালয়ৰ যিসকল আজি এইবোৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আছে, ছাত্ৰ ছাত্ৰীক ধন্যবাদ দিয়াৰ লগতে ইণ্ডিয়ান ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনৰ যিসকল কৰ্মকৰ্তা তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আশা ৰাখিছোঁ তেওঁলোকৰ জৰিয়তে যাতে এই বিষ্ণু ৰাভা দিৱসটো আজি ইমান সুন্দৰকৈ যি পৰিচালনা কৰিছে তাৰ বাবে কৃতজ্ঞতা যাব। আৰু লগতে এই অঞ্চলৰ ৰাইজকো মই আহ্বান জনাইছোঁ, যাতে অভিভাৱকসকলক আহ্বান জনাইছোঁ যে বিষ্ণু ৰাভাৰ কৃতিত্বৰ ওপৰত তেওঁ কি কৰ্মৰাজি ভাগ কৰি লয়, ঘৰতো যদি অকণ পাঠদান কৰে তেতিয়া ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব। আৰু পুনৰ মই শুভেচ্ছা জ্ঞাপন কৰোঁ। আজিৰ দিনটোৱে অসমীয়া জাতি পুনৰ যিসমূহ এটা বেয়া পৰিৱেশলৈ আমি গৈ সেই পৰিৱেশত আকৌ একত্ৰিত হোৱাৰ এটা
সুবিধা প্ৰদান কৰিছে তাৰ বাবে পুনৰ কৃতজ্ঞতা কৰে। ধন্যবাদ। ধন্যবাদ। এইটো আপোনাৰ স্কুলত আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস, তো আপুনি আজি কি ক'ব? মই আজি ৰাভা দিৱস উদযাপন কৰিছোঁ এই কাৰণে যে আমাৰ নতুন প্ৰজন্মই যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে যাতে আমাৰ যিখিনি শিপা সেই শিপাখিনি ভালদৰে অনুধাৱন কৰিব পাৰে, ৰাভাদেৱৰ আদৰ্শৰ প্ৰতি তেওঁলোক যাতে আকৰ্ষিত হ'ব পাৰে। তেওঁ যেনেকৈ যি বিচাৰিছিলে অসমখনক সুগঠিত কৰা, আমাৰ প্ৰত্যেকটো জাতি জনজাতিক একত্ৰিত কৰি অসমখন আগুৱাই নিয়া, সেইখিনি যাতে ল'ৰা ছোৱালীৰ মাজত পুনৰ আকৌ আমি জগাই তুলিব পাৰোঁ, ভাতৃত্ববোধ আনিব পাৰোঁ, তাৰ কাৰণে আমি এই উৎসৱটি ইয়াতে উদযাপন কৰিলোঁ, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই অসমখনক সুৰক্ষিত কৰি ৰাখিব পাৰে, আমাৰ ভাষাটোক সুৰক্ষিত কৰি ৰাখিব পাৰে, সংস্কৃতিক সুৰক্ষিত কৰি ৰাখিব পাৰে। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। প্ৰাগজ্যোতি আদৰ্শ বিদ্যালয়ত মানে ৰাভা দিৱস, তো সেই সম্পৰ্কে আপুনি পাতিছে, তো কি ক'ব? প্ৰথমতে মই নিভাজ আছাম লাইফৰ যোগেদি মই আমাৰ ভাৰতীয় ছাত্ৰ সংগঠন আৰু প্ৰাগজ্যোতিক আদৰ্শ বিদ্যালয়ৰ সমূহ পতাকাত মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে। আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱসত এই স্কুলৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ লৈ কিনে তেওঁলোকে পাছ কৰিছে, তেওঁলোক এটা বঁটা প্ৰদান কৰিছে, সম্বৰ্ধনা জনাইছে, তেওঁলোক এটা উৎসাহিত কৰিছে তেওঁলোকক। সেইটো মানে খুবেই ভাল লাগিছে, ইমান ধুনীয়া পদক্ষেপ লৈছে তেওঁলোকে। আৰু এই বিষ্ণু প্ৰসাদ ৰাভাৰ যিমান অৱদান আছে আমাৰ ক'লেও কেতিয়া শেষ নহ'ব। তেখেত কলাগুৰু বিষ্ণু ৰাভা নামে পৰিচিত, আৰু তেখেতৰ যিমান অৱদান আছে আমাৰ, ধৰি লওক তেখেতে অসম আন্দোলনৰ কাৰণে কাৰাবাসো খাটিছিল। আৰু এই যি আজি বিষ্ণু প্ৰসাদ ৰাভা মৃত্যুবাৰ্ষিক উদযাপন কৰিলে, ইয়াৰ গুৰি ধৰা সকলক মই ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ ৰেডি হৈছে, ঠিক আছে।